অনুষ্ঠিত হৈ যোৱা ভোটদান প্ৰক্ৰিয়াত বঙাইগাঁও সমষ্টিত ৭২% আৰু চিডলি সমষ্টিত ৭১.৫০% ভোটদান হয়। দুয়োটা সমষ্টিত জিলা নিৰ্বাচন আয়োগ আৰু জিলা আৰক্ষী বাহিনী কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে ভোটদান হয়। চিডলি সমষ্টিৰ থুৰিবাৰী এলপি স্কুলৰ ১৯০ নং কেন্দ্ৰত ৫ বজাৰ পিছত ইভিএম বিকল হৈ পৰাত ৩ ঘণ্টামান ভোটাৰ ৰাইজ ৰখিবলগীয়া হোৱাত ভোটাৰ ৰাইজৰ গুৰুতৰ অভিযোগ আৰু প্ৰতিবাদৰ সৃষ্টি হয়। পিছত ততাতৈয়াকৈ ইভিএম বিশেষজ্ঞ উপস্থিত হৈ সক্ৰিয় কৰে। মূলতঃ নামনি অসমৰ এই দুটা সমষ্টিত ভোটদানৰ পিছত ভোটাৰ ৰাইজ স্পষ্টভাৱে প্ৰকাশ কৰিব নিবিচাৰিলেও বঙাইগাঁও সমষ্টিত কংগ্ৰেছ ইৰ প্ৰাৰ্থী এসময়ৰ জাতীয়তাবাদী নেতা তথা প্ৰাক্তন আইজিপি ব্ৰজেনজিৎ সিংহ আৰু চিডলি সমষ্টিত বিপিএফ প্ৰাৰ্থীৰ সপক্ষে ভোট অধিক পৰা বুলি হাট বজাৰ, চাহৰ দোকান, ৰাজহুৱা স্থান আৰু একাংশ ভোটগ্ৰহণ বিষয়া কৰ্মচাৰীসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। এতিয়া আগন্তুক ২৩ নৱেম্বৰত প্ৰকাশ পাব কোন প্ৰাৰ্থীৰ মুখত হাঁহি বিৰিঙিব। সেয়েহে চিডলি সমষ্টিত বাসুগাঁও চহৰৰ ৮২১ নং ৰামকৃষ্ণ আশ্ৰম প্ৰাথমিক বিদ্যালয়ত মহিলা বিষয়া কৰ্মচাৰীৰ দুটাকৈ আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰে। হয়, আজি মোৰ কাৰণে একদম বিৰাট প্ৰথম যিহেতু ইলেকশ্যনত মই যিহেতু প্ৰথম থিয় হৈছোঁ আৰু নিজৰ কাৰণে যে ভোট দিছোঁ, ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ। আজি কিমান আশাবাদী সেইটো আজি ক'ব লাগিব, নকোৱাটো ভাল নেকি। ইটছ নট কেম্পেইন। আজি ৰাইজক ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ দিয়াটো ভাল, সাংবিধানিক অধিকাৰ। তো আজি কোনো ধৰণৰ তেনেকুৱা মন্তব্য মই কৰিব বিচৰা নাই। ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক এইটো অধিকাৰটো দিব লাগে। কেনেকুৱা দেখা পাইছে? কিমান এনেইতো ভালেই দেখা পাইছোঁ। আপোনালোকে এতিয়া নিশ্চয় আহ্বান জনাব পাৰে আপুনি ভোট দিয়াৰ কাৰণে ওলাই আহি? নাই, ৰাইজতো আহিবই, চবেইতো আহিবই। আজি তেনেকুৱা কোনো ধৰণৰ মই কৰিব খোজা নাই। চবে জানে, ৰাইজে জানে সাংবিধানিক অধিকাৰ আজি সাব্যস্ত কৰিব। আৰু আপোনালোকে এতিয়া সুধিব, ডেফিনেটলি মই বুজি আছোঁ কিমানত জিকিব, কিমান মাৰ্জিন। আজি সেইটো মই নকওঁ, সেইটো ২৩ তাৰিখলৈকে ৰখিব লাগিব। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।